এতিয়া ৰাসৰ বতৰ শৰতৰ স্নিগ্ধ জোনাকে সকলোৰে মন প্ৰাণ এতিয়া মোহিত কৰি তুলিছে ৰাস বুলিলেই আধ্যাত্মিক ভাৱৰ এক অম্লান আনন্দৰ অনুভৱ গুৰুজনৰ অমৰ সৃষ্টিৰ এই ৰাসভাগী ধাৰ্মিক সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰিছে প্ৰতিবাৰৰ দৰে এইবাৰো নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ ৯২ সংখ্যক ৰাস উদযাপন সমিতিয়ে মানৱ কল্যাণৰ হেতু গুৰুজনাৰ ভক্তি ৰসৰ মহান সৃষ্টিক সঠিক ৰূপত উপস্থাপনৰ বাবে যোৱা ৫ নৱেম্বৰৰ পৰা ৰাস উৎসৱৰ আৰম্ভ কৰিছে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ উৎসাহ ভৰা আনন্দত বিলীন হৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ নলবাৰী ৰাসত সমাদৃত হৈ বৃন্দাবন সদৃশ পৰিৱেশৰ সৃষ্টি কৰি এক আপোন পাহৰা পৰিৱেশত বিলীন হোৱা দেখিবলৈ পোৱা গৈছে নলবাৰী হৰি মন্দিৰ ৰাস মহোৎসৱৰ অন্যতম লটাৰী খেলে ৰাইজক বিশেষ আকৰ্ষণ কৰাটো উল্লেখযোগ্য অমৰ সংগীত বাহিৰ সুৰেৰে আপোনালোকক শুনাৰে চিন্ময় কলিতাই লগে লগে আমাৰ লোক সংস্কৃতি বিয়া গীতৰ প্ৰতিধ্বনি বাহিৰ সুৰেৰে আপোনালোকক শুনাৰে লগে লগে দুষ্যন্ত আৰু শকুন্তলাৰ যি অমৰ প্ৰেমৰ কাহিনী বাহিৰ সুৰেৰে আপোনালোকক নলবাৰীৰ পৰা কৃষ্ণ কাকতিৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ